কাছতো আমি উদ্ধাৰ কৰিছোঁ আপোনাৰ সেই বকৰ আমাৰ বকো হাইস্কুলৰ কাষৰ বিল এটাত উদ্ধাৰ কৰিছোঁ আৰু কাছটো বৰ্তমান আমি তাৰ পৰা উদ্ধাৰ কৰি ৰেঞ্জলৈ আনিলোঁ ৰেঞ্জলৈ টানি তাত যিটো তাৰ ৱেইট মেজাৰমেণ্ট কৰি যিখিনি কৰিবলগীয়া প্ৰচিডিউৰবোৰ কৰি এতিয়া আমি ইয়াতে আমাৰ চিংৰাৰ এই মন্দিৰৰ যিটো আপোনাৰ পুখুৰী আছে এই পুখুৰীতে আমি ইয়াতে ৰিলিজ কৰি দিছোঁ ৱেইটটো অনুমান আমি ৱেইট কৰোঁতে প্ৰায় 5 কিলো ৱেইট পাইছোঁ আৰু তাৰ কাৰাপেচৰ যিটো মানে শ্বেলৰ যিটো লেংথটো প্ৰায় 35 চেণ্টিমিটাৰমান আছিলে এইটো আপোনাৰ দেখাত এইটো আপোনাৰ দেখাত মানে কি মানে চফ্ট চেল বুলি কয় এইটো মানে ওপৰ খোলাটো অলপ কোমল থাকেতো তো চফ্ট চেল টাৰ্টেল হয় অনুমানিক এইটো ব্লেক চফ্ট চেল টাৰ্টেল হয় আমি কাছতো তাৰমানে ইয়াতে আজি 2 মাহ আগৰ পৰা গম পাই আছিলোঁ আমাৰ কাছিম ভাই কৈছিলে তেতিয়া দেখা পাই আজি হঠাতে আৰু পানী কমা পাই লেতেৰা জেগাত আছে কাছিমৰৰ কোনোবা এটা উঠাই আনিলে ৰাস্তা বনাই আৰু পানী কমিছে একদম কালভাৰৰ তলত আছিলে লেতেৰা গোটেই জাবৰবিলাকৰ গন্ধটো এতিয়াও যোৱা নাই সেইকাৰণে বোলো শিৱ মন্দিৰ আমাৰ ইয়াতে যদি দিব পাৰি দিলে ভাল হয় আৰু বন বিভাগ খবৰ দিয়া গৈছে।